পাঠ কৰিবলৈ লৈছোঁ অপূৰ্ব কুমাৰ শইকীয়াদেৱৰ 2020 বৰ্ষৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থ বেংছতা নামৰ গল্পটি। মাগুৰী ধানৰ মাজে মাজে ককোৱা গজিবই, এডৰা পাতল গুলপীয়া পানীডিমৰু ফুলৰ আশে পাশে কাৰশলা বন থাকেই। বেয়াইহে ওচৰতে থকা ভালখিনি ফলিত কৰিব। যদি মই বাস কৰা এই মহানগৰখনক এজনী প্ৰাণচঞ্চল সুন্দৰী যুৱতীৰ ৰূপত কল্পনা কৰোঁ, তেন্তে মই বৰ্তমানে থিয় হৈ থকা মহানগৰৰ এই অংশটো তাইৰ পৌষ্টিক তন্ত্ৰৰ শেহৰচোৱা। আহাৰ্যৰ সৰ্পিল যাত্ৰাৰ শেষ অধ্যায়। ৰসনাৰ বিভিন্ন ধৰণৰ পৰীক্ষামূলক খাদ্যবিলাস আৰু চাকি নোচোৱা ভোজ্য ফেণ্টাচিৰ শেষ ষ্টেচন। সৌন্দৰ্যৰ চকু চাট মাৰি ধৰা উপৰুৱা ৰূপটোৰ অন্তঃস্থলত কেনে এক অসুন্দৰ বাস্তৱৰ উপস্থিতি। সৰুতে মোৰ বাবে সুন্দৰৰ ধাৰণাটো পৰম আছিল। যেতিয়া প্ৰাইমেৰী স্কুলত পঢ়িছিলোঁ, আমাৰ সকলোৰে প্ৰিয় বাইদেউগৰাকী আছিল দেৱযানী বাইদেউ। সৌন্দৰ্যৰ মাপকাঠি ভালকৈ বুজা হোৱা নাছিলোঁ যদিও আমি অন্ততঃ এই কথা বুজিছিলোঁ যে বাইদেউ আছিল অত্যন্ত ৰূপহী। এবাৰ দুদিনমান বাইদেউ স্কুললৈ নহাত আমি কথাটো অনুসন্ধান কৰিবলৈ বাইদেউৰ ঘৰৰ ওচৰৰে আমাৰ লগৰ বকুলক বাচিছিলোঁ। বকুল, বাইদেউ স্কুললৈ কিয় অহা নাই অ'? পিছদিনা স্কুললৈ আহি বকুলে কৈছিল, বাইদেউৰ হাগনি হৈছে। আমাৰ চকু কপালত উঠিছিল। তাৰমানে আমাৰ বাইদেউ আচলতে আমাৰ নিচিনাই। বাইদেউৰো নিয়মিতভাৱে পুৱা ঘৰৰ পিছফালে যোৱা নিয়মটো আছে। এতিয়া বয়স বাঢ়িছে, ব্ৰহ্মাণ্ডৰ কথাবোৰ স্পষ্ট হ'বলৈ আৰম্ভ কৰিছে। যিমানেই ৰহস্যভেদৰ সামৰ্থ্য বাঢ়িছে, সিমানেই নীৰস হৈ গৈ আছোঁ। এতিয়া য'ত মই থিয় হৈ আছোঁ, মোৰ চকুৰ আগত লাহে লাহে অঞ্চলটো সন্ধিয়াৰ আন্ধাৰৰ ডুব যাবলৈ আৰম্ভ কৰিছে। দিনৰ পৰাই আকাশত টহল দি থকা জোনবাইটো অলপ অলপকৈ শুকুলা হ'বলৈ আৰম্ভ কৰিছে। জোনবাই আৰু ৰান্ধনীবেলিৰ দ্বৈত পোহৰসজ্জাৰে আলোকিত পৃথিৱী। অলপ আগেয়ে আকাশত এটা বিশালাকাৰ নীলা তিমিৰ আকৃতি লোৱা ডাৱৰখিনিয়ে তাৰ পৰিসীমাৰ তীক্ষ্ণতা লাহে লাহে হেৰুৱাবলৈ আৰম্ভ কৰিছে। পৃথিৱীত সান্ধ্য উৎসৱ তুংগত উঠিছে। ডাৱৰৰ মাজত সোমোৱা জোনবাইটোৰ সাময়িক অনুপস্থিতিৰ সুবিধা লৈয়ে যেন অলেখ তৰাৰ সৈতে আকাশখনে এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ তীব্ৰ ইচ্ছা প্ৰকাশ কৰিছে। কিন্তু কোনোপধ্যেই মই মোৰ মনক পতিয়ন নিয়াব নোৱাৰোঁ যে পৃথিৱীলৈ এক উৎসৱকালীন ঋতুৰ আগমন ঘটিছে। উৎসৱ উদযাপনৰ ঔচিত্য সম্পৰ্কে মই বৰ তিক্তভাৱে সৰব, কাৰণ মোৰ মতে এই উৎসৱ সংসাৰৰ মাথো যত মানে মিথ্যাচাৰ, তাতকৈ মোৰ নিৰহ প্ৰত্যাহিকতাৰ জীৱনটোৱেই ভাল। মোৰ সমগ্ৰ সত্তাৰ বিৰোধখিনি চকুৰ কলাখিনিত থুপ খুৱাই লৈ মই চিৎকাৰ কৰি উঠিছোঁ। কাবৌকৈ মাতিছোঁ, তোমালোকৰ উৎসৱৰ জাক-জমকতা অংশগ্ৰহণ কৰিবলৈ মোক নামাতিবা। মই উচাত মাৰি উঠি মোৰ এই গল্পটোৰ নায়িকা শ্যামলাৰ শৰীৰী পৃথিৱীখনৰ পৰা মোৰ ঘৰলৈ এক পোনপটীয়া যাত্ৰা আৰম্ভ কৰি দিলোঁ, য'ত বৌতীয়ে সাগ্ৰহেৰে মোৰ এই জৰানেমুৰ দৰে আত্মপৰিচিতি সংকটত ভোগা মুখখনলৈ চাবলৈ ব্যাকুল হৈ বাট চাই আছে। মই আৰু বৌতী এতিয়া আৰু গাঁৱৰ বাসিন্দা নহয়। আমি এতিয়া এইখন উৎসৱমুখৰ মহানগৰীৰে নাগৰিক।
ইয়াত মই চাকৰিটো পোৱাৰ পাছত বৌতিক আৰু গাঁৱৰ ঘৰত অকলে পেলাই ৰাখিবলৈ মন নগ'ল। বেচেৰীক এই ভৰপক বয়সত আলায়াথানি হ'বলৈ দিলে মোক পাপে চুব। বৌতীয়ে প্ৰথমে কেৰু ঘেঁহু লগাইছিল। শিপা খানি বেলেগ জাগাত ৰোৱা বুঢ়া অমিতাজোপাৰ দৰে মহানগৰীলৈ আহি বৌতীয়ে গা কৰি উঠিব পৰা নাই। গাৰ বিষ কোপৰ কথা আৰু বাদেই দিলোঁ। বৌতীৰ মনৰে বিসংগতি। মগজুৰ চিন্তা ভাৱনা অহা যোৱা কৰা আহবিলাকত আজিকালি বৌতীৰ প্ৰায় যান-জঁট লাগে। ট্ৰেফিক জেম ইন দ্য এক্সঞ্চ অৱ ব্ৰেইন। মই কি কৰোঁ, মোৰ অৱস্থা তথৈবচ। বৌতীয়ে সিদিনা সুধিলে, হেৰৌ পোনা, তইনো কি চাকৰি কৰ? মই ক'লোঁ, মোৰ চাকৰিটোৰ নাম এইডছ কাউন্সেলৰ। বৌতীয়ে পুনৰ সুধিলে, আমাৰ গাঁও পঞ্চায়তৰ কাউন্সিলৰৰ নিচিনা নেকি? পদু কাউন্সিলৰ। এতিয়া ক'ত মৰমৰ? শেষত গৈ মই সেই ইলেকশ্যন খেলা কাউন্সিলৰজনহে হলোংগৈ। নহয় অ', আজি কিছু বছৰৰ পৰা যে এইডছ বোলা বেমাৰ এটা ওলাইছে, সেই বেমাৰটোৰে মই দিহা পৰামৰ্শদাতা। তোকনো কেনেকৈ বুজাওঁ বৌতী? তোক পঢ়ুৱাইছিলোঁ ইউনিভাৰ্চিটিত, তই দেখোন হলিগৈ এছ বোলা বেমাৰটোৰ ডাক্তৰ। বৌতীয়ে ঢেকঢেকাই হাঁহিলে আৰু অলপ সময় তলকা মাৰি থকাৰ পাছত পুনৰ সুধিলে, বেমাৰটোনো কিয় পোনা? হঠাতে মই অনুভৱ কৰিলোঁ মই যেন এটি শ্ৰেণীকোঠাত পাঠদানত ব্যস্ত, কাহানিও হোমৱৰ্ক নকৰা এজন শিক্ষক। বৌতীৰ প্ৰশ্নৰ সম্যক উত্তৰ এটা ঠাউকতে বিচাৰি নাপাই কথাটোত মুখনি মাৰি থ'বলৈ মই ক'লোঁ, তই নুবুজিবও বৌতী, এয়া হ'ল সভ্যতাৰ বেমাৰ, উচ্ছৃংখলতাৰ বেমাৰ, নিৰ্বুদ্ধিতাৰ বেমাৰ। আৰু এই বেমাৰৰ ওপৰতে পাহ মেলা মই এটা বেংচতা। জানো পাই, কিনো নুবুজা নুশুনা কথাবোৰ ক। কিছু সময় ভুৰ ভুৰাই বৌতী নীৰৱ হ'ল। এয়া মোৰ কূটকৌশল। মোৰ অপ্ৰিয় বিষয় এটা আলোচনাৰ কেন্দ্ৰবিন্দু হ'ব খুজিলে মই এনেকৈ পৰিস্থিতিটোৰ মোকাবিলা কৰোঁ। দৰ্শনত প্ৰথম শ্ৰেণীলৈ স্নাতকোত্তৰ হৈছিলোঁ যদিও সেয়ে পঢ়াই মোক চাকৰি এটা পোৱাত সহায় কৰিব নোৱাৰিলে। মই চাকৰি পালোঁ মোৰ স্নাতক পৰ্যায়ত মনোবিজ্ঞান বিষয়ো থকা বাবেহে। কথাটো হয়ও, ভাৰতীয় আৰু পাশ্চাত্য দৰ্শনতকৈও আধুনিক মানুহৰ মনৰ বিকাৰ বুজাটো বৰ দৰকাৰী হৈ পৰিছে। পিছে চাকৰিটোহে একেবাৰে নিৰীহ। তদৰ্থভিত্তিক চাকৰি, দৰমহাৰ বছৰেকীয়া বৃদ্ধি নাই কোনো অৱসৰ বয়স আৰু পেঞ্চন। তাৰ মানে জীৱনলৈ আৰু বিয়া বাৰু নেচেল। তাতকৈ বোধহয় ঘটকালি কেন্দ্ৰ এটাৰ বিয়া বাৰু পৰামৰ্শদাতা এজন হোৱাহেঁতেনো মোৰ ওচৰলৈ পৰামৰ্শ ল'বলৈ অহা সৎৱতী এজনীকে বলাব পাৰিলোহেঁতেন। চাকৰিটো আকাশৰ পৰা নিজে নিজে আহি থুপুককৈ মোৰ হাতত পৰাহি নাই। মই সসন্মানে হাতত তুলি দিয়া অৰ্থ সম্পদেৰে গেৰেলা খামটো লিৰিকি বিদাৰি থকা মোৰ অফিচৰ মুখ্য প্ৰশাসনিক বিষয়াজনে তামোল পাণৰ জৰ্দাৰে শৰাধ কৰা দাঁতকেইটা দৃষ্টিকটুভাৱে নিকটাই সাক্ষাৎকাৰৰ আগদিনা মোক কৈছিল, ডেকা ল'ৰা, নিশ্চিন্ত থাকা, পৃথিৱীৰ চন্দ্ৰ সূৰ্য থকালৈকে তোমাৰ চাকৰিটো থাকিব। কাৰণ দেহৰ ওখ চাপৰখিনি বেচা মৰতিকেইজনী পৃথিৱীত থকালৈকে এই বেমাৰটোও থাকিব। তুমিও হোৱাই নোহোৱাই যাকে তাকে দিহা পৰামৰ্শ এগাল দি থকাৰ সুবিধাটো পাবা নেকি কোৱা? এয়াই জানো চিম্বায়চিছ নে সহজীৱিতা বোলা বস্তুটো নহয়? ইয়াক পৰজীৱিতাহে বোলে নেকি ছাৰ? মৃতজীৱিতাও বুলিব পাৰি। যেনে কাঠফুলা বা বেংচতা
আৰু আপুনি নিজে কোৱা বাহুল্য যে পাছৰ বাক্য খণ্ডটো মই মুখৰ ভিতৰতে ক'লোঁ। তোমাৰ মুখখন বৰ লাওপাত কচুপাতহে, এষাৰ ক'লে তিনিষাৰ কোৱা। লুতুৰা বুঢ়াই হাঁহি সামৰি ক'লে, গেৰেলা খামৰ জোৰ। মোৰ ভাড়াঘৰটোৰ সৰু যদিও তাৰে চুক এটাত বৌতীয়ে গোসাঁই থাপনা এখন পাতি লৈছে। বৌতীৰ প্ৰাৰ্থনা শেষ যেন নহয়হে নহয়। ময়ো কেতিয়াবা হাতত সময় থাকিলে বৌতীৰ অগহীন লগৰী এজন হৈ বৌতীৰ ওঠৰ অবুজ উচ্চাৰণৰ ঘোষাৰ মাজে মাজে ভেজাল শব্দ দুই এটা ভৰাই দিওঁ। ভাবিলে দুখ লাগে, আনটো বাদেই ভাল ভকত এজনো হ'ব নোৱাৰিলোঁ। মন্দিৰৰ সেৱা কৰি থাকোঁতেই ঈশ্বৰৰ লগত জড়িত পাতল কথা কিছুমান মোৰ মনটোক লিৰিকি বিদাৰি হঁহুৱাই উচতাই থাকে। মহানগৰীয়ে মোকো খোজা নাই। সপোনত প্ৰায়েই আমাৰ ডিফলু গাঁৱৰ ঘোঁৰানিমৰ ফুল, কেইটামান বগলী, ফুটবলৰ নামত ৰবাব টেঙা গুৰিয়াই থকা কাপোৰৰ ওপৰত আস্থাহীন দুটামান শিশু আৰু উই সাফলো এটা সাৱটি থকা শেঙুন-নকা ল'ৰা এটাক দেখা পাওঁ। পলুৰ দৰে দীঘলীয়া নুনী গছৰ ফল এটা পেটাকি চাওঁ। সপোনটোৰ নাম মোৰ শৈশৱ। দুদিনমানৰ পৰা বৌতীৰ মনটো বেছিকৈ বেয়া। কথাত ভুলৰ পৰিমাণ বাঢ়িছে। মোৰ চকুলৈ চাই কথা নকয়। মোৰ চকুৰ আগৰ পৰা পলাই ফুৰে। কথাটোনো কি, আজি পুৱাৰহে থাপনাৰ সন্মুখত বৌতীৰ দুখৰ বিস্ফোৰণ ঘটিল। বহু সময় কন্দাৰ পাছত বৌতীয়ে মুখেৰে ভুৰভুৰালে, হে ঈশ্বৰ, মই এই বুঢ়া বয়সত মই এই ভুলটো কৰিব লাগিছিলনে? ভুল মানে গুৰুতৰেই। এই গল্পৰ নায়িকা শ্যামলাৰ এই ভুলটো হোৱা হ'লে আচৰিত হ'বলগীয়া একো নাছিল। বৌতীয়ে মনে প্ৰাণে বিশ্বাস কৰে যে তেওঁ পুনৰ মাতৃত্ব লাভৰ পথত। মাতৃ হোৱাৰ অভিজ্ঞতা যিহেতু তেওঁৰ পূৰ্বতে হৈছেই, গৰ্ভাৱস্থা নিৰ্ণয়ৰ ক্ষেত্ৰত তেওঁৰ কোনোপধ্যে ভুল হ'ব নোৱাৰে বুলি বৌতীৰ দৃঢ় বিশ্বাস। আৰু আটাইতকৈ আচৰিত হ'বলগীয়া কথাটো হ'ল বৌতীৰ গৰ্ভত আহি থিত লোৱা সন্তানটো আৰু কোনো নহয়, সেইটো হেনো তোৰ বাপেৰ অ' পোনা। মই চিঞৰি উঠিলোঁ, কিনো অশ্লীল কথাবোৰ ক? তোৰ এই ৬০ বছৰ বয়সত কিয় এনে ভূমি চুই কাণত দিবলগীয়া কথাবোৰ ক? ফিৰিঙি জলকীয়া খাই তোৰ পেটত গেছ হৈছে যা। গেছ হ'লে তলপেটটো এনেকৈ ভীমদলৌ হৈ পৰে নেকি? বুলি বৌতীয়ে নিজৰ লাওৰ দৰে তলপেটটো মোক উলিয়াই দেখুৱাই আৰু ভেকাহি মাৰিলে। এইবিলাক কথাক লৈ অনৰ্থক ঘৰতে তৰ্ক কৰি থকাতকৈ বৌতীৰ সন্তুষ্টিৰ বাবে ডাক্তৰৰ ওচৰলৈ লৈ যোৱাটো উচিত বুলি থিৰাং কৰি দুপৰীয়া প্ৰসূতি বিশেষজ্ঞ এগৰাকীৰ ওচৰ পালোঁগৈ। ভালকৈ পিটিকি-পাটকি চাই আৰু পৰীক্ষা কিছুমান কৰি ডাঙৰ সিদ্ধান্তলৈ আহিল। বৌতী হেনো ভুৱা গৰ্ভাৱস্থা নামৰ বেমাৰটোত ভুগিছে। তীব্ৰভাৱে মাতৃ হ'বলৈ ইচ্ছা থকা অথচ অক্ষম মহিলাৰ এই বেমাৰটো হয়। গৰ্ভাৱস্থাৰ সকলোখিনি লক্ষণে আহি ভিৰ কৰেহি মহিলাগৰাকীৰ দেহত। পিছে গৰ্ভত নাথাকে কোনো ভ্ৰূণৰ অস্তিত্ব। কেনে আমোদজনক কথা। পিছে বৌতীৰ অৱচেতনলৈ মাতৃত্বৰ আকাংক্ষাটো আহিল কেনেকৈ? নে মোৰ আশ্ৰয়ত বৌতীয়ে আজিকালি নিজকে নিৰাপদ অনুভৱ নকৰে? মৃত মানুহ এজন স্বাভাৱিকভাৱে উভতি অহাৰ নিয়মটো নাই বাবেই বৌতীৰ নিৰাপত্তা লাভৰ স্বাৰ্থত মোৰ কাল হোৱা দেউতাক নৱজাতকৰ ৰূপত পৃথিৱীলৈ উভতাই অনাৰ যো-জা চলাইছে বৌতীয়ে। হে ভগৱান, মই কি কৰোঁ? গোটেই দিনটো উচপিচাই কটালোঁ। ৰাতিও ভালেডোখৰলৈ টোপনি নাহিল। এবাৰত আহি বৌতীৰ বিচনাখনৰ ওচৰ পালোহি। বৌতীৰো একেই অৱস্থা। টেলেক টেলেককৈ চকুৰে মোৰ মূধচৰ চকীখনলৈ চাই চাই মুখেৰে কিবা বিৰবিৰাই আছে।
মাজৰাতি মোক ওচৰতে দেখি বৌতীয়ে প্ৰথমে উচাপ খাই উঠিল আৰু তাৰ পাছতে বেৰখনৰ ফালে মুখ কৰি ফেকুৰিবলৈ ধৰিলে। বৌতী, মই তোৰ মনৰ অৱস্থাটো বুজিছোঁ, মই ক'লোঁ। লাহে লাহে সকলো কথাৰে চিজিল লাগিব নহয়, কিয়নো ভূ-ভাৰাষ্ট্ৰৰ কথাবোৰ চিন্তা কৰি থাক। আৰু এটা কথা, নিজৰ উখহি থকা পেটটো তইহে দেখাব পাৰনে? মোৰ পেটটোলৈ চাচোন। এইবাৰ মই মোৰ পেটৰ পৰা গেঞ্জিটো ওপৰলৈ দাঙি নাইটো উন্মুক্ত কৰি বৌতীক দেখুৱালোঁ। মই তোৰ পেটত 10 মাহ 10 দিন থাকি তোৰ পৰা তেজ পঞ্চামৃত খোৱাৰ চিন বৌতী, মোৰ এই নাইটো। ইয়াৰ সন্মান মই ৰাখিম। মোৰ কিবা বেঠিক যেন পালে কবি, প্লাষ্টিক চাৰ্জাৰী কৰি নাইটোকে উঠাই থৈ আহিম। তই মিছাতে তামাচাখন নকৰিবি। তোৰ শুকাই কৰকৰীয়া মৰা গৰ্ভৰ পৰা বেংচটা এটাহে গজিব পাৰে, কেঁচুৱা নগজে। বৌতীয়ে মোক ফেপেৰি পাতি নধৰিলে। এই সময়ত মোক কোনোবাই বেদনাৰ চেহেৰা কেনে বুলি সুধিলে মই বৌতীৰে নাম ল'ম। পুৱতি নিশাৰ ফালেহে দুয়োৰে চকুৰ নোমখিনিয়ে মিলনত ৰদ হ'বলৈ সুবিধাটো পালে। ধুমুহাৰ পাছৰ শান্ত সমাহিত অৱস্থা এটাত দুয়োফালে পৰি থাকিলোঁ। মোৰ গাত পৰামৰ্শদাতাৰ গুণবোৰ প্ৰকৃততে নায়েই। মই হ'ব লাগে শান্ত, বিশ্বাসভাজন আৰু এজন প্ৰকৃত ভদ্ৰলোক। মই কাকো পৰামৰ্শ দিয়াৰ এক্তিয়াৰ নাই, আনকি ৰোগী এজনকো মই উপদেশ দিব নোৱাৰোঁ। বেৰ তলত বহিব খোজা ৰোগীজনকো মই বিয়াৰ পৰা বাৰণ কৰিব নোৱাৰোঁ। মানৱাধিকাৰৰ কথা। তেওঁ সন্তান জন্ম দিবলৈ ইচ্ছুক হ'লেও মই মানা কৰিব নোৱাৰোঁ। কথাবোৰ ফঁহিয়াই দেখুওৱাতেই আমাৰ দায়িত্ব শেষ। সিদ্ধান্তটো ৰোগীজনৰ নিজৰ। সন্তানলৈ তোমাৰ ৰোগটো বিয়পাৰ সম্ভাৱনা 3টাৰ ভিতৰত 1টাৰ। ভাবি চিন্তি যি ভাল দেখা কৰা। আইনে ডাক্তৰ, নাৰ্ছ আৰু কাউন্সেলৰসকলৰ হাতবোৰ পঘাৰে কেচকেচিয়াকৈ বান্ধি থৈ কৈছে, পৃথিৱীৰ পৰা এই কালব্যাধি নিৰ্মূল কৰা। ঢাল তৰোৱাল নথকা নিধিৰাম চৰ্দাৰক কোৱা হৈছে, বন্দুকধাৰী শত্ৰু পক্ষক নিঃশেষ কৰা। তাতকৈ মোৰ হাতত তহঁতে লাঠি আৰু পকা কুটকুৰা জলকীয়া এদোণ দে। একে ৰাতিৰ ভিতৰতে অঞ্চলটোৰ পৰা এইডছক নোৱাৰিলেও তাৰ সকলো বাহাকে নিৰ্মূল কৰিম বাপ্পেকে। ভয়ংকৰ ৰোগৰ চিকিৎসাও হ'ব লাগিব ভয়াৱহ, তেতিয়াহে কাম সিজিব। পিছে চাকৰিটো বাহাল ৰখাৰ স্বাৰ্থতে মই ভদ্ৰলোক হোৱাৰ বাহিৰে অন্য গতি নাই। মুখেৰে মৌ বৰষাবই লাগিব বটিকখনে। মহিলা ৰোগীৰ কাউন্সেলৰগৰাকীও মহিলা হোৱাটো চৰকাৰী নিয়ম। পুৰুষ কাউন্সেলৰৰ ওচৰত মহিলা ৰোগীয়ে হিয়াখন উদঙাই দেখুৱাবলৈ অসুবিধা পায়। তাতে হিয়াখনৰ যদি 70% কথাতেই যৌনতাৰ পৰশ থাকে। মোৰ সহকৰ্মীগৰাকী মেটাৰনিটি ছুটীত থকাৰ বাবে তেওঁৰ কামবোৰ ময়ে চাবলগীয়া হৈছিল। চুচুক চামাককৈ 2-এগৰাকী মহিলা মোৰ ওচৰলৈ আহিছে পৰামৰ্শ বিচাৰি। কোনোবাজনীয়ে হয়তো হঠাতে পাৰভগা আৱেগেৰে বিধৌত হৈ অচিনাকি পুৰুষৰ ওচৰত ধৰা দিলে, কোনোবাজনীয়ে কাৰোবাৰ পৰা দূষিত তেজকে দান হিচাপে ল'লে, কোনোবাজনীয়ে গিৰিয়েকটো আকৌ সন্দেহজনক যৌন ধৰ্মৰ। কাকতপত্ৰ, টিভি আৰু ৰেডিঅ' বিজ্ঞাপন পঢ়ি শুনি মানুহবোৰ সন্দেহ নিৰাময়ৰ বাবে আমাৰ VCTC কেন্দ্ৰলৈ আহে, যেন সন্দেহ নিৰাময় কেন্দ্ৰহে। সিদিনাও আহিছিল গাভৰু এজনী চুচুক চামাককৈ। 17-18 বছৰীয়া ছোৱালীজনীক দেখি মোৰ মূৰৰ তেজ উতলিবলৈ আৰম্ভ কৰিলে। ভদ্ৰতাৰ সাজযোৰ খঙতে খুলি থওঁ যেন লাগিল। তাইৰ মুখখন সৰ্বত্ৰ মই মনৰ চকুৰে লুটিয়াই বগৰাই চালোঁ। ক'ৰবাত অকণমান অনুশোচনাৰ ৰেখ দেখা পাবলৈ মন উত্ৰাৱল হ'ল ছোৱালীজনীৰ স্বল্পবস্ত্ৰা। চাওঁ ভণ্টি, এইফালে আহাচোন। তোমাক কুইজৰ প্ৰশ্ন এটাকে সোধোঁ। কোৱাচোন, কাপোৰ কোন যুগত আৱিষ্কাৰ? প্ৰত্নপ্ৰস্তৰ যুগৰ নে নৱপ্ৰস্তৰ যুগৰ?
নাজানো পাই স্কুলত মোৰ বুৰঞ্জী নাছিল। ছোৱালীজনীয়ে শ্যামলাই ক'লে। কেনেকৈ জানিবনো? আৱিষ্কাৰটিক লৈ তুমি মুঠেই সন্তুষ্ট নহয় যেন লাগে। কোৱাচোন, আৰু এযোৰ কাপোৰৰ মৌলিক ধৰ্ম কি হোৱা উচিত? শ্যামলিমাই থতমত খাই মোৰ ফালে চালে। হঠাতে মই পুনৰ বাস্তৱলৈ সৰি পৰিলোঁ। কথাবোৰ অত্যন্ত মোলায়েম কৰিবলৈ কৃত্ৰিমভাৱে চেষ্টা কৰি মই তাইক আথেবেথে আনি মোৰ সন্মুখৰ চকীখনত বহুৱালোঁ আৰু পৰিস্থিতিটো স্বাভাৱিক হোৱালৈ নিঃশব্দে বাট চালোঁ। হঠাতে এক কৰুণ ভাৱে মোৰ হৃদয় অধিগ্ৰহণ কৰিলে। খন্তেক আগৰ মোৰ ব্যৱহাৰৰ কথা ভাবি লজ্জিত হ'লোঁ আৰু বিপদাগ্ৰস্ত ছোৱালীজনীৰ চকুৰ ফালে ভয়ে ভয়ে চাই ৰ'লোঁ। তাই তললৈ মূৰ কৰি কিবা ভাবিলে আৰু এইবাৰ মোৰ ফালে পোনপটীয়াভাৱে চাই তাইৰ জীৱনৰ কাহিনী ক'বলৈ ধৰিলে। এক যত্নহীনতাৰে তাই ক'লে যে তাই হেনো প্ৰেমত পৰিছিল সিহঁতৰ ঘৰৰ কাষৰে সেনা বাহিনীৰ জোৱান এজনৰ সৈতে। সি বছৰেকীয়া 2 মাহৰ ছুটীত ঘৰলৈ আহিলে সিহঁত অন্তৰংগ হয় আৰু বছৰৰ বাকী 10 মাহ সি অন্তৰংগতাৰ স্মৃতিৰ সময় পাৰ কৰে। তাই নিজেই বাছি লোৱা জীৱনৰ বাবে কাৰো ওচৰত আপত্তি কৰাৰ থল নাই। 2 মাহতে এবছৰীয়া প্ৰেমৰ তীব্ৰতা থাপিলে। প্ৰেমৰ ৰূপ আৰু কাম গন্ধহীন হৈ থাকিবগৈনে? সিহঁতৰো সেয়াই হ'ল। জীৱনটো ধনীময় হৈ পৰিল আৰু ধনীময়তাৰ এটা যদি মূল স্বৰ, বাকী বিপথগামী স্বৰবোৰ হ'ল তাৰ উৎপন্ন নাদ। শব্দৰ এই বিশৃংখলাৰ মাজতে হাবুডুবু খাই থাকোঁতে তাই এদিন খবৰ পাই ব্ৰজাহাট হোৱাদি হ'ল। এক অচিন বেমৰ আক্ৰান্ত হৈ সি ৰাজস্থানৰ থৰ মৰুভূমিৰ মাজৰ সৰু চহৰ এখনত ঢুকাই থাকিল। অচিন বেমাৰ মানে? আৰ্মীৰ আঞ্চলিক মুখ্য কাৰ্যালয়ৰ পৰা মৃতদেহৰ লগত অহা চিঠিখনত স্পষ্টকৈ লিখা আছিল কথাটো। চিঠিখনৰ প্ৰতিটো বাক্যৰে বিন্যাস কৰাৰ পাছত মোৰ পেটতে হাত ভৰি লুকাল। টিভি, বাতৰি কাকত আৰু শুভাকাংক্ষী মানুহৰ আলোচনা বিলোচনাৰ পৰাই মোৰ মনলৈ সন্দেহৰ ভাৱ আহিল। এই অচিন বেমাৰত ময়ো আক্ৰান্ত হৈ পৰা নাইতো। মই পঢ়া শুনাত অত্যন্ত চোকা ছোৱালী আছিলোঁ। বিশ্বাস কৰক, মই প্ৰেমত পৰিহে ডুবিলোঁ। ছোৱালীজনীয়ে উচুপি উচুপি কান্দিবলৈ ধৰিলে। প্ৰাথমিক কথা বতৰা আৰু অনুসন্ধানৰ পাছত লেবৰেটৰী টেকনিচিয়ানজনক মাতি আনি মই তাইৰ তেজৰ এলিজা টেষ্টটো কৰিবলৈ ক'লোঁ। সকলো কথাৰে আমাক নিশ্চিত লাগে তাইৰ তেজ HIV পজিটিভ হ'লেও মই সাংঘাতিকভাৱে দুখী হোৱাৰ কোনো কাৰণ নাই। হঠাতে শ্যামলা এক পৰিসংখ্যাত পৰিণত হৈ গ'লেও মোৰ একো কথা নাই। বৰঞ্চ তাই HIV পজিটিভ হ'লে পেছাগতভাৱে মোৰ লাভেই হয়। বহুদিন ধৰি মই কোনো পজিটিভ কেছ দাখিল কৰিব পৰা নাই। ৰাজ্য AIDS নিয়ন্ত্ৰণ পৰিষদেও মোক বাৰে বাৰে প্ৰশ্ন কৰি আছে কিয় মোৰ চেণ্টাৰত বহুদিন ধৰি কোনো পজিটিভ কেছ চিনাক্ত হোৱা নাই। এনেকুৱা ফলাফলে যদি হয়, এটা চেণ্টাৰতে অৰ্থহীনভাৱে লাখ টকা খৰচ কৰাৰ অৰ্থ কি? আন্তৰ্জাতিক AIDS সাহায্য পুঁজিৰ পৰা ধন আবণ্টন পাবলৈতো পৰিসংখ্যা লাগিব। ফ্লেটেণ্ড ষ্টেটিষ্টিক্স দৰকাৰ হ'লে বোধহয় তাকো কৰিব লাগিব মই। এজন ৰোগীৰ তেজেৰে 5জন ভিন্ন মানুহৰ নামত ৰিপৰ্ট উলিয়াব লাগিব পাৰে কেতিয়াবা, কাৰণ মই এক মৃতজীৱী বেংচটা। ছোৱালীজনী মানে শ্যামলাৰ তেজৰ ৰিপৰ্টটো হাতত লৈ বহু সময় ধৰি মোৰ ভিতৰত থকা যুৱকজনৰ মনটো ভাল লাগি থাকিল। সন্দেহো হ'ল, তেজত বীজাণু থাকিও তেজ পৰীক্ষাত ধৰা নপৰা উইণ্ড পিৰিয়ড বোলা কথাখিনিত তাই থকা নাইতো। কিন্তু এই পিৰিয়ডটো সংক্ৰমণৰ পৰা 3 মাহতকৈও বেছি নহয় আৰু তাইৰ কথাৰ পৰাই গম পোৱা গৈছে যে ল'ৰাজনক শেষবাৰৰ বাবে লগ পোৱা কমেও 7 মাহৰ বেছি হ'ল। মনটো ইমানেই ভাল লাগিল যে তাইৰ তেজৰ ৰিপৰ্টটো মই লাহেকৈ মোৰ 2 ওঠৰ স্পৰ্শলৈ নি অলপ সময় থৰ লাগি ৰ'লোঁ। মোৰ বোধ হ'ল এই পৃথিৱীত এই মুহূৰ্তত কোনো শিল্পীয়ে যদি সপোন এটা আঁকিব খোজে, মোৰ মুখখনৰ অকাৰ বাহিৰে কোনো গত্যন্তৰ নাই। অৱলীলাক্ৰমে
কাউন্সেলৰৰ পৰা মই হঠাতে এজন চঞ্চল যুৱকত পৰিণত হ'লোঁ আৰু চিঞৰি উঠিলোঁ, নাই ভণ্টি, তোমাৰ এইডছ হোৱা নাই, আনকি তেজত HIV-ও নাই। তুমি নিৰাপদ, তুমি মুক্ত, তুমি জীৱনৰ পক্ষত। শ্যামলা নামৰ ছোৱালীজনীয়ে মিচিকিয়াই হাঁহিলে আৰু তেজৰ ৰিপৰ্টটো মোৰ পৰা থপিয়াই লোৱা দি ল'লে। মোক কৃতজ্ঞতা জনাই তাই দ্ৰুতবেগেৰে মোৰ VCTCৰ পৰা ওলাই গ'ল। মোৰ চাকৰিৰ বৰ্ম ফালি খন্তেক সময়ৰ বাবে বাহিৰলৈ ওলাই গৈ মই আশা কৰিলোঁ যে তাইৰ ঘৰৰ ঠিকনা দিব, একাপ চাহ খাবলৈ মাতিব আৰু ঘৰুৱা পৰিৱেশত মোৰ লগত খোলামেলাকৈ দুআষাৰ কথা পাতিব খুজিব। কিয় জানো মোৰ কলিজাৰ নিজানত এক ক্ষীণ আশাবাদৰ জন্ম হ'ল আৰু সেই আশাবাদে অতদিনে বাকচ এটাত ভৰাই থোৱা মোৰ ভাঙি-ছিঙি থকা ৰমন্যাসিক কলিজাটোক উলিয়াই আনি মেৰামতি কৰি পুনৰ কৰ্মক্ষম কৰি লোৱাৰ প্ৰস্তাৱটো দিলে। উল্লেখযোগ্য যে মই কলেজত ভৰি দিয়াৰ দিনৰে পৰা ই বিকল হৈ আছিল। পিছে এইবোৰ একো নঘটিল। এনেও মোৰ জীৱনত আজিলৈকে মই ভবা ধৰণে একো ঘটনাই ঘটা নাই। মই আচৰিত হোৱাৰো কোনো যুক্তি নাই। দ্ৰুতগতিত সময় পাৰ হৈ গ'ল আৰু বৰ্তি সময়ত ধ্যামখুমীয়াত শ্যামলা বোলা ছোৱালীজনী ক'ৰবাত হেৰাই গৈ থাকিল। নদীৰ পাৰত গজা গহৰা ডিমৰুজোপাৰ দৰে অসহায়ভাৱে মই সময়ৰূপী বৰ্তি নদীখনলৈ চাই ৰ'লোঁ আৰু হঠাতে এদিন শ্যামলাক দেখিলোঁ বজাৰৰ মাজত অকলে। আগৰ দৰেই স্বল্পবস্ত্ৰা, বুলবুলি চৰাইৰ ওঠৰ দৰে ওঠ, প্ৰসাধনে পূৰ্ণ নিয়ন্ত্ৰিত কৰা লোৱা এখন মুখ। এখন গেলামালৰ দোকানৰ পৰা তাই ওলাই অহা দেখিলোঁ। কিয় জানো তাইক উপজাচি মাতষাৰ লগাবলৈ সংকোচবোধ হ'ল। ভাৱ হ'ল তাইক মই দূৰে দূৰে থাকি অনুসৰণ কৰাই হয়তো উচিত হ'ব। কথাটো কিছু পৰিমাণে অভদ্ৰজনিত যদিও উপায় নাই। মোক তাইৰ ঠিকনাটো লাগে। মই তাইৰ ঘৰলৈ গৈ সদায়ে সন্ধিয়া কথাৰ বকলা মেলিবলৈ বাঞ্ছা কৰা নাই। কিয় জানো মোৰ ভাৱ হৈছে তাইক মই বৰ্তমানৰ মাজতে হেৰুৱাই পেলাব খোজা নাই। ভৱিষ্যতে মোৰ জীৱনত ঘটিবলগীয়া ঘটনাসমূহৰ মাজতে তাই এক সাম্ভাৱ্য সংঘটনা হৈ ওলমি থাকক, এয়াই হয়তো মই বিচাৰিছোঁ। তাইৰ পৰা এক নিৰ্দিষ্ট দূৰত্বৰ পিছে পিছে মই তাইক অনুসৰণ কৰিলোঁ। মাজতে দেখিলোঁ দুই এজন পথৰ কাষৰ ৰোমিঅ'ই তাইলৈ চাই কিৰিলি পাৰিছে। এবাৰ দেখিলোঁ পৌৰ ব্যক্তি এজনে তাইলৈ চাই হাতেৰে এক ইংগিত দিছে। তাইও অত্যন্ত প্ৰদ্যুন্নমতি হৈ তাৰ উত্তৰ এটা দিছে। এবাৰ পৰিবহণ নিগমৰ বাছ এখন ধূলি উৰুৱাই আমাৰ মাজেৰে পাৰ হৈ গ'ল। মুহূৰ্ততে ধূসৰ হৈ গ'ল ৰাস্তা। হঠাতে দেখিলোঁ তাই যুৱক এজনক চিঞৰি চিঞৰি কিবা কৈছে, অথচ ডেকা ল'ৰাজনে উত্তৰ এটা দিয়াৰ প্ৰয়োজনবোধ কৰা নাই। কথাটোনো কি? তাৰ মানে তাই এই অঞ্চলৰ এজনী জনপ্ৰিয় ছোৱালী। গাভৰু ছোৱালীৰ জনপ্ৰিয়তা? মোৰ ভিতৰৰ সন্দেহবাদী পুৰুষটো বাহিৰলৈ ওলাই আহি মোক অস্বস্তিকৰ প্ৰশ্ন এটা কৰিব খুজিলে। ওঠত মোৰ সোঁহাতৰ তৰ্জনীটো উলম্বভাৱে হেঁচি মই তাক বাৰণ কৰিলোঁ। ৰচোন ৰ, গাভৰু ছোৱালী এজনীৰ জনপ্ৰিয়তাক তহঁতে কিয় সহজভাৱে ল'ব নোৱাৰ? তয়ো মানে সেই MCP বোলা গোড়া পুৰুষবাদৰ প্ৰবক্তাটোৱেই। মোৰ অনুসৰণ বোধহয় শেষ হৈ আহিছে। শ্যামলাই আছাম টাইপৰ ঘৰ এটাৰ জপনাখন খুলিছে। তাইৰে ঘৰ নে এইটো? ঘৰ বনাবলৈ আৰু তাইৰ দেউতাকে বেলেগ জেগা বিচাৰি নাপালে? তাইৰ দেউতাক বা প্ৰকৃততে আছেনে নাই? একেবাৰে দুৰ্নাম থকা অঞ্চল এইটো। ৰাস্তাৰ দুয়োকাষে এখন শাক-পাচলি আৰু হৰেকমাল বজাৰ, গ্ৰাম্য হাটৰ দৰে। কিনোতা বেচোতাৰ এক চিৰন্তন দৃশ্য। বিশিষ্টতা বুলিবলৈ একোৱেই নাই। হঠাতে মোৰ চকুৰ সন্মুখতে এক অঘটন ঘটিল। ক'ৰবাৰ পৰা তিনিটামান স্বাস্থ্যৱান চেঙেলীয়া আহি ওলাল আৰু দাবী ধমকি দি বেপাৰীকেইটাৰ পৰা চান্দা তুলিবলৈ ধৰিলে। পুৰণি চিনাকি মানুহৰ দৰে একোটা কৃত্ৰিম হাঁহিৰে সঁহাৰি দি বেপাৰীকেইটাৰ
প্ৰতিজনে নিজৰ কেঁচা সামগ্ৰী আয়তন অনুযায়ী 100ৰ পৰা 500 টকা পৰ্যন্ত নোট সিহঁতৰ হাতত তুলি দিয়া দেখা গ'ল। মোৰ আচৰিত হ'বৰ পাল, এয়া কি? ওচৰেৰে পাৰ হৈ যোৱা পৰ্যাপ্ত সময় খৰচ কৰিব পৰা সামৰ্থ্যৰ যেন লগা ব্যক্তি এজনৰ হাতত খামোচ মাৰি ধৰি সুধিলোঁ, ইয়াকে গুণ্ডা টেক্স বোলে নেকি? আও, তেনে অসংসদীয় শব্দ নক'ব পাই, এয়া চালফা টেক্স। মানুহজনে ৰসিকতা কৰিলে। বেপাৰীয়ে চান্দাৰ টকাকেইটা গ্ৰাহকৰ পৰা সুতে মূলে নুতুলিব জানো? আৰু কি? ৰসাল ব্যক্তিজনৰ খৰধৰ কৰি যেন মোৰ ফালে কৌতুক দৃষ্টিৰে চাই আঁতৰি গ'ল। বজাৰৰ মাজতে দুটামান চুলাই মদৰ বেপাৰী। অদ্ভুত কাৰবাৰ। মুকলি আকাশৰ তলতে মদৰ আড্ডা বহিছে জুম পাতি পাতি। হাতত লাঠি এডাল লৈ বজাৰত টহল দিছে দুজন কনিষ্ঠবলে। মাজে মাজে সিহঁতে আগবঢ়াই দিয়া হাত দুখনত পৰিছেহি বিধে বিধে নোট। আমোদজনক কথা যে এই আদান প্ৰদানত সভ্য ভাষাৰ কোনো ব্যৱহাৰ নাই। এই বজাৰৰ লিংগুৱা ফ্ৰাংকা যেন টকা নামৰ এসোপা একোখিলা কাগজ। বিশৃংখলভাৱে চাৰিওপিনে বিলাতী মদৰ দোকান, ভজা বুট বাদামৰ দোকান আৰু মটৰ গাড়ীৰ পুৰণি পাৰ্টছ দোকান। বতাহত কাষৰ গেলা নৰ্দমাৰ কঢ়িয়াই অনা এক বিচিত্ৰ গোন্ধৰ মিশ্ৰণ। অজস্ৰ সতৰ্কবাণীসহ স্বাস্থ্য বিভাগৰ ডাঙৰ ডাঙৰ হোৰ্ডিং। মেলেৰিয়া কুষ্ঠৰ পৰা HIV লৈ একাকাৰ হৈ পৰিছে সকলো। ৰঙা লাইট এটা দিনে ৰাতিয়ে তকৈ জ্বলাই ৰখাৰ যোগ্যতা থকা অঞ্চল। শ্যামলা ঘৰটোৰ ভিতৰত সোমাই খন্তেকতে নোহোৱা হৈ পৰিছে। ময়ো অপশক্তিয়ে লম্ভা এজন পুৰুষৰ দৰে তাইৰ পিছে পিছে গৈ জপনাখন খুলি ঘৰটোত সোমালোঁ। মোক ঘৰটোৰ সোমোৱা দেখি কোনো এজন লোক আগবাঢ়ি অহা নেদেখিলোঁ। দীঘলীয়া পদূলি পাৰ হৈ এবাৰ গৈ শ্যামলাহঁতৰ ঘৰৰ বাৰান্দাত উঠিলোঁগৈ। এইবাৰহে ঘৰৰ ভিতৰত দুজনমান পুৰুষৰ উপস্থিতিৰ উমান পালোঁ। বাৰান্দাৰ এখন খিৰিকী খোলা আছিল। ভিতৰৰ কোঠাত বহি দুজন পুৰুষে কিবা পানীয় সেৱন কৰি থকা চকামকাকৈ দেখিলোঁ। শ্যামলা কোঠাটোত নাই। তাই বোধহয় আৰু ভিতৰলৈ সোমাই গৈছে। বাহিৰৰ পৰা চাই ভালকৈ গম ধৰিব নোৱাৰিলেও এতিয়া বুজিলোঁ ঘৰটো যথেষ্ট ডাঙৰ আৰু বহু কোঠালিযুক্ত। দুৱাৰখন খুলি ভিতৰলৈ জুমি চালোঁ। এক কোমল লঘু সংগীতৰ অন্তৰা এটি আহি কাণত পৰিল। অতি দুঃসাহসী এটা শব্দবিন্যাস। মোক দেখি কোনেও বিশেষ গুৰুত্ব দিয়া দেখা নগ'ল। মানুহ দুজনে উচ্চস্বৰে নিজৰ ভিতৰতে কথা পাতি আছিল। সেই আলোচনাত অচিনাকি তৃতীয় পুৰুষ এজনৰ অংশগ্ৰহণ তেওঁলোকৰ কাম্য নাছিল। শ্যামলা সম্পৰ্কে মানুহ দুজনকে কিবা এটা সুধিব খুজিও ৰৈ গ'লোঁ। মানুহ দুজনে দেহ ব্যৱসায়ৰ কথা পাতি আছে। এইডছ বেমাৰৰ ভয়াৱহতাই যে বহুতো অলপ ধতুৱা সাম্ভাব্য গ্ৰাহকক নিৰাশ কৰি ব্যৱসায়টো আঘাত সানিছে সেই কথাটোও তেওঁলোকৰ আলোচনাৰ বিষয় হৈছে। তেওঁলোকে দুখ প্ৰকাশ কৰিছে আৰু খন্তেক পাছতে ফুচফুচাই কিবা এটা কৈ পুনৰ খিলখিলাই হাঁহিলে। আৱেগৰ পেণ্ডুলাম গতি। এক অস্বস্তিকৰ পৰিস্থিতিৰ মাজতে মোৰ আৰু কথাবিলাক বুজিবলৈ বাকী নাথাকিল। ইমান অকৰা মই নহওঁ। মোৰ নিজৰ অৱস্থাটো কল্পনা কৰি এনে দুৰ্যোগৰ মাজতো মোৰ হাঁহি উঠিব খুজিলে। নিগমে মৰিলি তই আজি, সময় থাকোঁতে পলা, মোৰ অন্তৰাত্মাই ফুচফুচালে। ইতিমধ্যে মই আসন গ্ৰহণ কৰিছিলোঁ। বেৰত এগৰাকী বলিউডী অভিনেত্ৰী ছবি। মুখত তাই সূচীবায়ুগ্ৰস্ত সমাজখনৰ প্ৰতি যেন এক ভ্ৰুকুটি। দেহৰ সৰ্বত্ৰ যেন বিয়পি আছে এক জ্যামিতিক সুষমতা আৰু বহিৰ্মুখী। ক্লিঅ'পেট্ৰাৰ দৰে এঞ্জেলিনা জলিৰো নাকটো আধা চেণ্টিমিটাৰমান চুটি হোৱা হ'লে নাই, এই ভয় দুঃসাহসী ছোৱালীজনীৰো নাই। তাইৰ এটি মাত্ৰ স্পৰ্শক চাৱনিয়ে পৃথিৱীৰ আটাইতকৈ সুস্থিৰ মানুহজনক ভোগাব পাৰে এক বিচিত্ৰ আত্মবিলুপ্তিৰ সংকটত। আৰু কাষতে এইখন বন্ধুৱা আছে।
বাহিৰলৈ গৈ চালোঁ, আচৰিতৰো আচৰিত কথা। কাঠৰ ফ্ৰেমেৰে আটোমটোকাৰিকৈ বনাই থোৱা সেইখন দেখোন এখন প্ৰমাণপত্ৰ। খং, হতাশা আৰু এক চৰম কৌতুকেৰে আক্ৰান্ত হৈ মই প্ৰমাণপত্ৰখন পঢ়িবলৈ লৈ সেই পালেই থৰ লাগিলোঁ। এটা তেজৰ ৰিপৰ্টৰ এনে এক মৰ্যাদা। ৰিপৰ্টটোৱে সগৌৰৱে ঘোষণা কৰি আছে কেৱল এটাই কথা, হে নীলা চৰাই বিচাৰি ফুৰা পৃথিৱীৰ পুৰুষগণ, তোমালোক ইয়ালৈ আহা, শ্যামলাৰ দেহত এইডছ বেমাৰ নাই। তাইৰ তেজ দূষিত নহয়। হে পৃথিৱীৰ সুখবাদী পুৰুষগণ, তোমালোক এতিয়া নিসংকোচে তাইৰ ওচৰ চাপিব পাৰা। তাই এনে এটা মিৰাকল ঔষধ, যাৰ লেশমানো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই। কাগজখনৰ আখৰকেইটাৰ ৰং ৰূপ মোৰ চিনাকি, ভাষাটো মোৰ চিনাকি। এই কাগজখন পাবলৈহে শ্যামলাই তাইৰ দুৰ্ভাগ্যৰ কথা গল্প এটা থিয় কৰাইছিলে। নে কথাবোৰ সঁচাই আছিল? নে সেই গল্পটোৰ পৰাই সৃষ্টি হৈছিল এক পৰিক্ৰমা আৰু এয়া সেই গল্পৰে এক নতুন অনুবদ্ধ? কেনেকৈ আৰু কিমান দৃশ্যগল্প লিখি যাব শ্যামলাই? মই বেঙেৰাটোৱে এই ক্ষেত্ৰত কি কৰিব পাৰোঁ? হয়, মই নীৰৱ দৰ্শক হৈ এই গল্পবোৰ কেৱল চাই পঢ়ি যাব পাৰোঁ। এয়াই মোৰ বিধি। এইখন পৃথিৱীত মানুহৰ কিমান যে শ্ৰেণী বিভাজন। চৰকাৰীভাৱে আমি আকৌ বেলেগ ধৰণৰ মানুহৰ শ্ৰেণী বিভাজন কৰোঁ। পৃথিৱীত কেৱল দুই ধৰণৰ মানুহে বসবাস কৰি আছে বুলি আমি গোপন প্ৰমাণপত্ৰও দিওঁ। হয়, তুমি HIV পজিটিভ নাইবা নিগেটিভ, মাজত কোনো থাকিব নোৱাৰে। জীৱনৰ ক্ষেত্ৰত একেটা সূত্ৰ বাহাল থকা হ'লে ভাল আছিল। হয়, তুমি জীয়াই থাকা, নহয় তুমি মৃত্যুৰ নিশ্চিত ত্বৰান্বিত পথত ভৰি দিয়া। ন' মিডল পাথ। জীৱনিমিত্ত মানুহবোৰক লৈয়েতো সংসাৰৰ যতমানে পয়মাল। কিয় জানো চেৰেংকৈ মোৰ বৌতিলৈ মনত পৰিছে। মানুহজনীয়ে কথাবোৰ ভালকৈ নুবুজে। জীৱনিমিত্ত মানুহ এজনৰ মূল্য মিত্ৰ, জঠৰ মানুহ এজনৰ মূল্যতকৈ বৌতিৰ ওচৰত বহুগুণে বেছি। তাৎক্ষণিকভাৱে কাহিনী সজোৱাৰ পাৰ্গতালীৰে শ্যামলা এজনী ভাল গল্পকাৰ হ'ব পাৰিলেহেঁতেন যেনেই লাগে। পিছে তাই একেবাৰে সহজ আৰু সময় পৰীক্ষিত ৰাস্তাটো ল'লে। শ্যামলাৰ প্ৰতি মোৰ এতিয়া একো কৌতূহল নাই। তাইক লগ পাই যোৱাৰো এতিয়া কোনো প্ৰয়োজন নাই। ঘৰলৈ গৈ মই আজি বৌতিক ক'ম, বৌতি, আমি সোনকালে এটি অনাথ শিশুক তুলি লওঁ দে। তোৰো লগ এটা হ'ব, ময়ো এটি ভয়ৰ লগত এই বেংচটা সাম্ৰাজ্যত আজীৱন সহবাস কৰিবলৈ সুবিধা এটি পাম। ভাল মানুহ হৈ ৰোৱাৰ এয়াইতো পূৰ্বচৰ্ত। আৰু মই যে ভয়ৰ লগত সহবাস জাতীয় কথা এটা ক'লোঁ, তাৰ কাৰণটো হ'ল সি বা তাই হ'ব এটি এইডছৰ পিতৃ মাতৃৰ অনাথ শিশু। তই বাৰু মোৰ অনুৰোধটো ৰাখিবিনে বৌতি?